Hello aspirant, welcome to my channel Curious Aspirant. তো আজি আমি কৰিম পাৰ্চেন্টেজৰ বেসিক কোৱেশ্চনস। তো ফাৰ্স্ট স্টাৰ্ট কৰিম আমি এই কোৱেশ্চনটোৰ পৰা। ইয়াতে কৈছে how is 3/4 expressed as percentage? মানে 4/3 আমি পাৰ্চেন্টেজত এক্সপ্ৰেছ কৰিলে কেনেকুৱা হ'ব? আমি ইয়াতে যিমানখিনি কৰো সেয়া PYQ ৰ পৰা কৰো লনা, কিন্তু এখিনি চাব লাগে বেসিকৰ কাৰণে। তো আৰম্ভ কৰো। তো ফাৰ্স্ট কোৱেশ্চনত দিছে যে 4/3 টো আমি যদি পার্সেন্টেজত এক্সপ্রেস কৰো আমি সদায় জানো পার্সেন্টেজত এক্সপ্রেস কৰিব লাগিলে 100% এইটোৰে মাল্টিপ্লাই কৰিব লাগে কিয়নো ইয়াতে যোনটো পার্সেন্টেজ চিন আছে এই পার্সেন্টেজ চিনটো যেতিয়া আমি কাটাকাটি কৰিম মাল্টিপ্লিকেশন কৰিম কৰাৰ পিছত আমাৰ এই এনসাৰটোৰ পিছত আহি যাব আৰু এক্সপ্ৰেস হৈ যাব এটা পার্সেন্টেজত তো এতিয়া আমি এটো কৰিম 4 ৰে 100 ক যাব 25 টাইম তাৰ পিছত 25 আৰু 3 মাল্টিপ্লাই হ'ব তো 75%. So option C is the correct answer. So next question hobo the ratio 5:4 expressed as a percentage equals to answer to yate kora ase etia etu express korim keneke yate 5:4 dise to 5:4 ami convert kori lobo lagibo ভগ্নাংশলৈকে যদি a is to b is equal to মানে 5:4 বুলি আমি ধৰিছো তেতিয়া হলে কেনেকুৱা হ'ব এটো ওপৰত 5 তলত 4 into কৈছে পার্সেন্টেজত তো 100% যেটো পার্সেন্টেজত এক্সপ্রেস কৰিলে সদায় আমি পার্সেন্টেজটো দিও আৰু পার্সেন্টেজটো গুছাব লাগা হলে সদায় আমি 1/100 ৰে মাল্টিপ্লাই কৰো তো যেটো আমি এটো পার্সেন্টেজত এক্সপ্রেস কৰিম এই কাৰণে ইয়াৰ পৰা কি হ'ব আমাৰ আকৌ 4 ৰে এক যাব 25 তো 25 into 5 is equal to 125%. তো তাৰ next question টো হ'ব 3.5 can be expressed in term of percentage. তো পার্সেন্টেজত এক্সপ্রেস কৰিম 3.5 ক তো 3.5 আমি বেলেগ একো নকৰো ইয়াক আমি কিমান কৰিম পার্সেন্টেজলৈকে এক্সপ্রেস কৰিম মানে 100% দি মাল্টিপ্লাই কৰিম তো ইয়াতে আমি কি দেখা পাম 3 5 আৰু এই দুটা 0 ইয়াৰ লৈকে আমি আহিব 1 2 কিন্তু মনত ৰাখিব লাগিব ইয়াতে এটা নাম্বাৰৰ আগত ডেসিমেল আছে তো আমি লাষ্টৰ পৰা এটা নাম্বাৰ আগত ডেসিমেল দিম তো ইয়াৰ ভ্যালু নাই আৰু ইয়াতে হৈ যাব আমাৰ 350% 350%. তো নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িম এটো হৈছে when expressed as a fraction ইয়াতে কোৱা গৈছে এটা ফ্ৰেকশন আছে মানে ফ্ৰেকশনত এক্সপ্ৰেস কৰিব দিছে পার্সেন্টেজ কিমান 64% তাৰ পিছত এটো কিমান হ'ব দেখাব দিছে অলৰেডি আমি কৰি আহিছিলো পার্সেন্টেজত এক্সপ্ৰেস কৰিলে মই কৈছিলো যে 100% দি মাল্টিপ্লাই হয় আৰু যেতিয়া আমি ফ্ৰেকশনত নিউ তেতিয়া হলে 1/100 ৰে মাল্টিপ্লাই হয় এতিয়া আমাক কৈছে 64% তোক আমি কি কৰিব লাগিব 1/100 ৰে মাল্টিপ্লাই কৰিব লাগিব এতিয়া যদি আমি 2 ৰে চাও ইয়াতে 50 টাইমছ হ'ব ইয়াতে হ'ব 32 টাইমছ দেন 52 ক যাব আকৌ 2 ৰে 25 টাইম আৰু 32 ক যাব 16 টাইম তো এক্সপ্ৰেশন তো হ'ব 16/25 তো এটো কারেক্ট আনসার হ'ব নেক্সট আমাৰ কোৱেশ্চন আছে আপোনাৰ হেৰি half of 1% written as a decimal হিচাপত লিখিব দিছে তো আমাক কি কৈছে half of 1% তো 100%ৰ এটা ভাগ হৈছে 1 ই 1 আৰু আকৌ হাফ কৰি উঠি লব দিছে তো কোৱেশ্চনটো এনেকুৱা হ'ব 100 ভাগৰ 1 কাৰণ 1% আৰু হাফ লব দিছে তো তলত কি হ'ব 200 হ'ব ওপৰত 1 হ'ব তো এখিনি যদি আমি কৰো আমি সিম্পল হৰণ যদি এনেকে কৰিছো তেতিয়া হলে ইয়াতে পইণ্ট হ'ব ইয়াতে শূন্য আহিব এটা আকৌ 0 হ'ব আৰু এটা 0 হ'ব যেটো 100 ত নাযায় আৰু এটা 0 হ'ব তেতিয়া আমি এটা আৰু এটা 0 নমাব পাৰিম পাইলে 5 হ'ব তো 1000 হ'ব 1000 হোৱাৰ লগে লগে এটো 0 তলত তো কিমান পাম আমি আনসাৰ 0.005 তো অপশন কোনটো হ'ব আমাৰ অপশন এ আৰু 6 নম্বৰ কোৱেশ্চন তো 5 নম্বৰ কোৱেশ্চন তো 6 নম্বৰ কোৱেশ্চন তো কি হ'ব 6 নম্বৰ কোৱেশ্চন তো আছে 12% of 5000 আমি জানো অফার মিনিং পার্সেন্টেজত সদায় মাল্টিপ্লিকেশন তো ইয়াতে কি কৰিম 5000 লিখিম ইনটু লিখিম 12% তো 12 ওপৰত তলত 100 কাৰণ পার্সেন্টেজটো আমি ভাঙি লৈছো যেটো আমাক এটা ভ্যালু লাগে ভ্যালু নালাগিলে আমাক পার্সেন্টেজত থাকিলে কিন্তু আমাক ভ্যালু দিছে তো এতিয়া 5000 ৰ যদি আমি কৰো দুটা 0 এফালৰ পৰা কাটা যাব দুটা 0 এটা কাটা যাব আৰু এনসাৰটো কেনেকুৱা হ'ব 5 ৰে যদি 12 কৰো 60 আৰু এটা 0 আগৰ পৰা আছে 600 তো এনসাৰ কোনটো হ'ব এনসাৰ ইজ A